কালি মন্ত্ৰীয়ে ধমক দিছিল, আজি ৰাইজে ধমক দিলে। বিধায়ক ফণী তালুকদাৰক ঢকিয়াই খেদিব ৰাইজে। ৰাইজ মানে খুদ সমষ্টিৰ ৰাইজে খেদিব। দেও ৰাস্তা ওপৰত দিবে পেচা পৰবাই আহা নাই আমাৰ একে কহৰা এনে মানুহ সি যিটো মানুহ আমাৰ কাইলে আমি ঢাকি খেদে দিমেৰ পৰা আমাক নালগে হেনে বিধায়ক যিটো মানুহ আমাৰ কাইলে আমি ঢাকি খেদে দিমেৰ পৰা আমাক নালগে হেনে বিধায়ক। কিন্তু কিয় ঢকিয়াই খেদিব? কাৰণ এটাই, সমষ্টিৰ উন্নয়নত গুৰুত্ব নাই, মাটিৰ দালালি কৰি টকাৰ পাহাৰ বনাই ৰাজনীতিলৈ অহা ভৱানীপুৰৰ বিধায়ক ফণীধৰ তালুকদাৰ ওৰফে ফণী তালুকদাৰৰ। আমি আমাৰ হেৰিতে আমি ইউডিএফৰ পৰা উঠি তাৰপৰা আৰু নিৰ্দলীয় খেলা নিৰ্দলীয় জিতি তাৰ ইয়াকে একবাৰ চাবাই নিলা আমাৰ চিঙাখিনি আমি মানুহখিনি কেনেকৈ আছোঁ কেনেকৈ নাই এই কথা বতৰা কোনোটো সুধবাই নিলা আজিলৈকে 4-5 বছৰে আজি সুধবাই নিলে কেনে ধৰণৰ মানুহে ফণীক আমি কেনে ইলেকশ্যন যাবৰ পৰা দেখা নাই। আগতে কিন্তু একেবাৰে মোটামুটি সপ্তাহত একবাৰ অহাই আছিল। যেতিয়া ইলেকশ্যন গ'ল ইলেকশ্যন যাৰ পাছত মানুহটো দেখাই নাই আমি কেনে কলাই না বগা হ'ল না ৰাঙাই হ'ল আমি একো দেখাই নাপালোঁ। বুধবাৰে ভৱানীপুৰলৈ গৈছিল মন্ত্ৰী পীযুষ হাজৰিকা। বিগত বছৰত পহুমৰা নদীৰ বানে ভাঙিছিল মথাউৰি। সেই মথাউৰিৰ মেৰামতিৰ কাম চলি আছে। কামৰ গতি লেহেমীয়া দেখি ক্ষুব্ধ হৈছিল মন্ত্ৰী পীযুষ হাজৰিকা। কিন্তু সেই সময়ত বিধায়ক ফণী তালুকদাৰে ঠিকাদাৰৰ হৈহে মাত মাতিছিল। তাতে ক্ষুব্ধ হৈ মন্ত্ৰী হাজৰিকাই বিধায়ক ফণীক ধমক দি কৈছিল, আপুনি বিধায়ক হয়, বিধায়কৰ দৰে কথা কওক, ঠিকাদাৰৰ দৰে নক'ব। বৃহস্পতিবাৰে আমাৰ সাংবাদিক উপস্থিত হৈছিলগৈ ভৱানীপুৰৰ কহৰা। 2019 চনতেই বানে চিঙা এটা গড় কাপ্তানি পথ। বহুকেইখন গাঁও সংযোগী এই পথ আজিলৈকে নিৰ্মাণ নহল। ফণীক অনুনয় বিনুনয় কৰিও একো কামত নাহিল। এতিয়া দুৰ্ভোগ ভুগিছে ৰাইজে। 19 চনতে হেৰি কৰিছিলে ছিঙিছিলে বানপানীয়ে, কিন্তু আজি এবছৰ আমাৰ শাকো দিছিলে চৰকাৰৰ পৰা, কিন্তু আজি 3 বছৰ ধৰি আমাৰ শাকখনো নাই। আৰু বাৰিষা আহিলে তাৰমানে মানুহ অহা যোৱা কৰাত বহুত অসুবিধা হয়। আৰু এইটো পথেৰে প্ৰায় 20খন গাঁৱৰ মানুহ অহা যোৱা কৰে। তেখেতৰতো আমি গম পাইছোঁ এতিয়া তেখেতৰ বোলে নিজা ঠিকাদাৰে আছে। তেখেতৰ নিজা ঠিকাদাৰখিনিয়ে থ্ৰুদি মানে কামবিলাক কৰে। য'ত তেওঁলোকৰ ঠিকাদাৰে মানে ভাল লাভ হ'ব বুলি ভাবে তাতে কাম কৰিব যায়। বাকীটো আমাৰ ইয়াতে লাভেই নহয় নাকি না হেৰি কৰিবই নোৱাৰে। ৰাস্তা ঘাটৰ উন্নয়নৰ কথা ক'লে বিধায়ক ফণী তালুকদাৰে কয়, তহঁত মুছলমান, মোক ভোট দিয়া নাই, গতিকে তহঁতৰ কাম নকৰোঁ। কিন্তু ৰাইজৰ দাবী, ফণীক AIUDF থাকোঁতেও ভোট দিছিলোঁ, বিজেপিলৈ আহোঁতেও দিছোঁ। আৰু এটা কথা কৈছে, আমি বোলে ভোট দিয়াৰ পাছত কৈছে মুছলিম মানুহ আমি ভোট দিয়া নাই। আমি কিন্তু 250 ভোট দিছোঁ। তেখেতে উপ নিৰ্বাচন যেতিয়া হ'ল বিজেপিত উঠলা 250 ভোট দিছোঁ। তাৰে আগতেও আমি UDF থাকোঁতেও আমি তেখেতক ভোট দিছোঁ, নিৰ্দলীয় থাকোঁতেও আমি ভোট দিছোঁ তেখেতক। আমাৰ বাৰবাৰী মানুহ বোলে ভোটেই দিয়া নাই, তেওঁ নিজে কৈছে এইখিনি কথা। এয়াই বিতৰ্কিত ফণী তালুকদাৰ। যি সময়ত লোকসভা নিৰ্বাচনত খুদ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই চৰ চাপৰিৰ মিয়া এলেকালৈ গৈ উন্নয়নৰ কথা কৈ ভোট বিচাৰিলে, তেনে সময়তেই মাটিৰ দালাল বুলি কুখ্যাতি ৰচা ফণীয়ে কয়, মুছলমান অধ্যুষিত অঞ্চলত কাম নকৰোঁ। এইদৰে কৈ বিধায়কজনে কেৱল নিজৰ সমষ্টিৰ ভোটাৰকে অপমান কৰা নাই, অপমান কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাকো। এতিয়া ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ অনুৰোধ, বিধায়কে কাম নকৰে, আপুনিয়েই কৰি দিয়ক। এতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাৰ এই সমস্যাটো অতি সোনকালে আমাক এখন ব্ৰিজ দি আৰু সেইটো আগৰ যিটো চিঙা আছে সেইটো পুতি দিলেও হ'ব। বজালিৰ পৰা ডিম্পল তালুকদাৰৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট, NB নিউজ। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।